উজনিত আৰম্ভ হৈ গ'ল মিয়াখেদা অভিযান 7 দিনৰ ভিতৰত উজনি এৰিব লাগিব মিয়াই অন্যথা 30টা জনগোষ্ঠীয় সংগঠনে গ্ৰহণ কৰিব ব্যৱস্থা মিয়াৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিছে হাজাৰ হাজাৰ ৰাইজ জেহাদ ঘোষণা উজনি ঢিংকাণ্ডৰ পিছতেই মিয়াৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হ'ব মিয়াৰ বিৰুদ্ধে জেহাদ ৰাজ্য জোকাৰি যোৱা নগাঁও ঢিঙৰ ধৰ্ষণ কাণ্ডৰ পিছতে শিৱসাগৰৰ ৰাজপথত 30টা সংগঠনে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ অসমীয়া কিশোৰী যুৱতী মহিলাৰ ওপৰত মিয়াই চলোৱা নিৰ্যাতনৰ পিছতে ক্ষোভত জ্বলিছে অসম হে কালিৰ দিনটোত 30টা জনজাতীয় সংগঠনে ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবীত লগতে মিয়াক উজনিৰ পৰা খেদি পঠিওৱাৰ দাবীত শিৱসাগৰৰ ৰাজপথ কঁপাই তোলে সপ্তাহ সময় দিছো এসপ্তাহৰ ভিতৰত উজনি অসমৰ যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহলে কিন্তু পৰিস্থিতি বিষম হ'ব আমি স্পষ্টভাৱে কৈ দিছো বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ডৰ আমি চাই থাকিব নোৱাৰো মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছো যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছো মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা ইফালে ঢিং ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তফজ্জুল ইছলামৰ মৃত্যুৰ পিছতে আশ্চৰ্যজনক কথা যি সময়ত ধৰ্ষণকাৰীৰ ফাঁচী দাবী উত্থাপন হৈছে ৰাজ্যজুৰি সেই সময়তে দুখ প্ৰকাশ কৰিছে কংগ্ৰেছৰ 2 বিধায়কে আব্দুল ৰছিদ মণ্ডলৰ দমভালি মিয়াক হেনো অসমৰ পৰা কেতিয়াও খেদিব নোৱাৰে পাৰে খেদকচোন নোৱাৰে নেকি নোৱাৰে চ্যালেঞ্জ কৰিছে নোৱাৰে কাকে ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব কোনে পাৰিব কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব এতিয়া দেখল যে ন্যায়ৰ দ্বাৰা পানিশমেন্ট নাপালে তাকে নকৰি পুলিচৰ দ্বাৰা গুলিয়াই যিটো হাকন কৰিব বিচাৰা এই বস্তুটো ঠিক নহয় নিউজ টেক্স ৰিপোৰ্ট SJ নিউজ জাগিছে